নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ঘৰত মন্দিৰত থকা ঘট জল বা অমৃত জলৰ ইমান মহত্ব কিয়। লগতে ইয়াকো জনাবলৈ চেষ্টা কৰিম ঘৰৰ মন্দিৰত ঘট হিচাপে ব্যৱহাৰ কৰা পাত্ৰটো কি ধাতুৰ হ'ব লাগে, অৰ্থাৎ তামৰ, পিতলৰ নে মাটিৰে গঢ়া হ'ব লাগে। আমাৰ বহু লোকে এইটো নেজানে আৰু বহু সময়ত ভুল কৰি থাকে, যাৰ বাবে পিছত পস্তাবলগীয়া হয়। লগতে আলোচনা কৰিম গোসাঁই ঘৰত বা মন্দিৰত জ্বলোৱা বন্তি গছি কোনটো ধাতুৰ হোৱাটো অতিকে উত্তম, তামৰ, পিতলৰ, কাঁহৰ নে মাটিৰ নে অন্য কিবা বেলেগ ধাতুৰ হ'ব লাগে। লগতে জানিম বন্তি গছত দিয়া শলিতাডাল কেঁচা সূতাৰ হোৱাটো উচিত নে কপাহৰ হ'লে উত্তম হয়, নে অন্য সূতাৰ হোৱাটো উচিত, তাৰ বিষয়েও আলোচনা কৰিম। এনেবোৰ সৰু সৰু কথা আমি গুৰুত্ব নিদিয়াৰ বাবে আমি অজানিতে কিছুমান ভুল কৰাৰ বাবে আমি শনি দোষ, বাস্তু দোষ, কালসৰ্প দোষ লগতে দৰিদ্ৰতাৰ দৰে বৃহৎ সমস্যাসমূহৰ সন্মুখীন হ'বলগীয়া হয়। লগতে বন্ধু বান্ধৱীসকল, ঘৰৰ গোসাঁই ঘৰ বা মন্দিৰৰ বাহিৰে অন্য ঠাইত চাকি বন্তি জ্বলাব পায়নে নেপায়, ঘৰৰ মূল দুৱাৰত ধূপ ধূনা জ্বলাব পায়নে নেপায়, এনেবোৰ বহুতো সৰু সুৰা সাধাৰণ যেন লগা কথাৰ ওপৰতে এখন ঘৰৰ সুখ শান্তি, ধন টকা পইচাৰ আগমন নিৰ্ভৰ কৰে। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে জানো আহক ঘৰৰ ভিতৰ বা বাহিৰত এক নিৰ্দিষ্ট স্থানত সদায় চাকি বন্তি জ্বলালে আমাৰ ঘৰখনত কি ভাল হয়। বিশেষকৈ ঘৰৰ বাহিৰত যেনে বাৰাণ্ডা, গেট, চোতাল বা তুলসীৰ তলত প্ৰতিদিনে বা পৰ্ব অনুসৰি চাকি বন্তি জ্বলালে 5টা এনেকুৱা লাভ হয় যিকেইটা জানিলে আপুনি আচৰিত হৈ পৰিব। হিন্দু ধৰ্মত বিশুদ্ধ ঘি, তিলৰ তেল বা সৰিয়হৰ তেলৰ চাকি বন্তি জ্বলোৱাটো অতিকে উত্তম বুলি মনা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি আমাৰ গোসাঁই থাপনাৰ ওচৰত বা মন্দিৰত ভগৱানৰ শ্ৰীচৰণত দৈনিক চাকি বন্তি জ্বলোৱাৰ উপৰিও যদি ঘৰৰ বাহিৰতো চাকি বন্তি জ্বলাব পাৰোঁ তেনেহ'লে ইয়াৰ ফলত বহুতো শুভ ফল পোৱা যায়। বন্তি জ্বলোৱাৰ ফলত যে অকল ঘৰখনৰ সকাৰাত্মক শক্তিসমূহৰ আগমন হয় তেনে নহয়, ইয়াৰ লগতে ঘৰখনত বহুতো সুফল পোৱা যায়। যেনে বন্তি জ্বলোৱাৰ ফলত এখন ঘৰৰ পৰা অন্ধকাৰ নাইকিয়া হয়। ইয়ে অকল অন্ধকাৰে নাইকিয়া কৰে তেনে নহয়, ইয়াৰ ফলত ঘৰখনত থকা নকাৰাত্মক শক্তিসমূহ নাইকিয়া হয়। শাস্ত্ৰত উল্লেখ থকা মতে যিখন ঘৰত সকাৰাত্মক শক্তিৰ উৎপন্ন হয় তেনে ঘৰত মা লক্ষ্মী, ভগৱান বিষ্ণু আৰু শ্ৰী গণেশৰ আশীৰ্বাদ লাভ হয় আৰু তেওঁলোকে স্থায়ীভাৱে বাস কৰিবলৈ লয় উক্ত ঘৰখনত। মান্যতা অনুসৰি সন্ধিয়া আৰু ৰাতিপুৱাৰ ভাগত ঘৰৰ মন্দিৰত বা গোসাঁই থাপনাত চাকি বন্তি জ্বলালে মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰে বুলি ধৰ্মশাস্ত্ৰত উল্লেখ আছে। সেইবাবে আমি সকলোৱে সন্ধিয়া আৰু ৰাতিপুৱাৰ ব্ৰহ্ম মুহূৰ্তৰ ঘৰৰ গোসাঁই থাপনাত বা গোসাঁই ঘৰত চাকি বন্তি জ্বলোৱাটো উচিত। শাস্ত্ৰ অনুসৰি সৰিয়হৰ তেলেৰে জ্বলোৱা বন্তি গছিৰ প্ৰভাৱ বন্তি গছি নুমাই যোৱাৰ পিছতো 30 মিনিট পৰ্যন্ত থাকে। অন্যহাতে বিশুদ্ধ ঘি অৰ্থাৎ দেশীয় ঘিৰ বন্তি গছি নুমাই যোৱাৰ পিছতো 4-5 ঘণ্টা পৰ্যন্ত সকাৰাত্মক প্ৰভাৱ ঘৰখনত বিয়পি থাকে। দ্বিতীয়তে বন্ধু বান্ধৱীসকল, ঘিত অৰ্থাৎ ঘি বা তিলৰ তেলেৰে জ্বলোৱা চাকি বন্তিৰ পৰা যি ধোঁৱা ওলায় সেই ধোঁৱাই ঘৰখনক পবিত্ৰ কৰে। এই ধোঁৱাই ঘৰখনৰ বায়ুমণ্ডল বিশুদ্ধ কৰে, লগতে বায়ুত থকা বেক্টেৰিয়া আৰু নকাৰাত্মক কণিকাসমূহক নষ্ট কৰে। বিশেষকৈ ঘৰত তিলৰ তেলৰ বন্তি জ্বলালে পৰিৱেশ শুদ্ধ হয় আৰু যজ্ঞ সদৃশ শুভ অনুভূতি হয়। যিখন ঘৰত গোসাঁই থাপনা বা ভগৱানৰ সন্মুখত দৈনিক চাকি বন্তি জ্বলোৱা হয় সেইখন ঘৰত দৰিদ্ৰতাই কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে বুলি শাস্ত্ৰত উল্লেখ আছে। তাত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰে। ফলস্বৰূপে সেইখন ঘৰত ধন টকা পইচা, সুখ শান্তিয়ে নদন বদন হ'বলৈ ধৰে। তৃতীয়তে বন্ধু বান্ধৱীসকল, যদি বন্তি গছি পোকমোৱাকৈ জ্বলোৱা হয় তেনেহ'লে সেই ঘৰখনৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয় আৰু দীৰ্ঘায়ু হয়। উত্তৰমুৱাকৈ ঘৰত বন্তি গছি জ্বলালে ঘৰখনত ধন সম্পত্তিৰ বৃদ্ধি হয়। ঠিক তেনেদৰে পশ্চিম ফালে মুখ কৰি ঘৰত চাকি বন্তি জ্বলালে ঘৰৰ পৰিয়ালসকলৰ মাজত মিলা প্ৰীতি অটুট থাকে।
মান্যতা অনুসৰি দক্ষিণমুৱাকৈ ঘৰখনত চাকি বন্তি জ্বলালে সেইখন ঘৰত কেতিয়াও দুষ্ট শক্তিসমূহে প্ৰৱেশ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, নিয়মিত ঘৰত এগছি চাকি বন্তি জ্বলালে যে কেৱল ঘৰখনৰ পৰা এন্ধাৰে নাইকিয়া হয় তেনে নহয়, ইয়াৰ ফলত আমাৰ জীৱনটো এটা উজ্জ্বল দিশত আগুৱাই যায়। চতুৰ্থতে বন্ধু বান্ধৱীসকল, ঘৰত জ্বলোৱা চাকি বন্তিয়ে ঘৰৰ সদস্যসকলৰ বেমাৰ আজাৰ নাইকিয়া কৰাটো সহায় কৰে। সৰিয়হৰ ক্ষীৰ নাইবা তিলৰ তেলেৰে জ্বলোৱা চাকিৰ ধোঁৱাই মানুহৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। যদি বন্তিগছিত এটা লং দিব পাৰে তেনেহ'লে তাৰ গুণ আৰু বহুগুণে বৃদ্ধি পায়। পঞ্চমতে, ঘৰৰ বাহিৰতে হওক বা ভিতৰতেই হওক প্ৰতিদিনে চাকি বন্তি জ্বলালে সেইখন ঘৰত কেতিয়াও দুষ্ট শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। সেইখন ঘৰত কেতিয়াও মুখ নেলাগে। ঘৰখনৰ পৰিৱেশত শান্তি আৰু স্থিৰতা আহে আৰু শুভ শক্তিসমূহৰ আকৰ্ষণ কৰে, যাৰ ফলত ঘৰখন দোপক দোপে আগবাঢ়ি যায়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক আমাৰ ঘৰৰ মন্দিৰত থকা ঘট জল বা অমৃত জলৰ মহত্বৰ বিষয়ে। ঘট জল হৈছে ঘৰৰ মন্দিৰত বা ৰাজহুৱা মন্দিৰত পূজাৰ সময়ত তামোল পাণ, তুলসী পাত, আমৰ পাত, ধন জল অৰ্থাৎ পানী ভৰাই স্থাপন কৰা পবিত্ৰ পাত্ৰ বা ঘট। এই পানীখিনিক দেৱতাৰ উপস্থিতিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শাস্ত্ৰমতে গোসাঁই ঘৰত বা মন্দিৰত এলোটা জল বা এটা ঘটত পানী ৰখাটো অতিকে প্ৰয়োজনীয় আৰু শুভ। যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, মন্ত্ৰ জপ কৰে, নতুবা পূজা অৰ্চনা কৰে, তেতিয়া সেই পূজাৰ পৰা যি সকাৰাত্মক শক্তিৰ সৃষ্টি হয় অৰ্থাৎ ভক্তিৰ যি শক্তি সেয়া উক্ত জলখিনিতে সমাহিত হয়। ৰাতিপুৱা যেতিয়া আপুনি মন্দিৰত পূজা কৰিবলৈ যাব তেতিয়া ঘট জল সদায় সলনি কৰি নতুন পানী আৰু উক্ত বস্তুসমূহ সলনি কৰিব লাগে। মান্যতা অনুসৰি উক্ত ঘট জলে মন্দিৰৰ অগ্নি আৰু পানীৰ সন্তুলন বজাই ৰাখে। মন্দিৰৰ ঘটৰ পানীখিনি আপোনালোকে কেতিয়াও লেতেৰা স্থানত নেপেলাব, নহ'লে ইয়াৰ পৰা ঘৰখনত নকাৰাত্মক শক্তিৰ প্ৰভাৱ বাঢ়িব। উক্ত পানীখিনি আপোনালোকে কোনো গছ গছনিৰ গুৰিত ঢালিব পাৰে, নতুবা ৰাতিপুৱাৰ ভাগতে গোটেই ঘৰখনৰ চাৰিওফালে ছটিয়াই দিব পাৰে। এনে কৰিলে ঘৰখনৰ পৰা সকলো নকাৰাত্মক শক্তিসমূহ নোহোৱা হ'ব আৰু সকাৰাত্মক শক্তিৰ আগমন হ'ব। মান্যতা অনুসৰি আমাৰ মন্দিৰৰ ঘট জলে পৰিয়ালৰ সদস্যসকলৰ বেমাৰ আজাৰো দূৰ কৰাত যথেষ্টখিনি সহায় কৰে। যদি আপুনি নিয়মিতভাৱে ঘৰৰ চাৰিওফালে এই ঘট জল ছটিয়াব পাৰে তেনেহ'লে লাহে লাহে আপোনাৰ ঘৰখনৰ সকলো সমস্যা নাইকিয়া হ'ব। যদি বন্ধু বান্ধৱীসকল আপোনালোকৰ ঘৰত কোনো পৰিয়ালৰ বহুদিন ধৰি বেমাৰ আজাৰ হৈ আছে আৰু বহু ডক্তৰক দেখুওৱাৰ ফলতো যদি সুফল পোৱা নাই, ঔষধেও কাম কৰা নাই, তেনেহ'লে তেনে ব্যক্তিকো যদি আপুনি নিয়মিতভাৱে এই ঘট জল সেৱন কৰাব পাৰে তেনেহ'লে দেখিব লাহে লাহে তেওঁৰ শৰীৰত ঔষধে কাম কৰিব ধৰিছে আৰু লাহে লাহে সেই বেমাৰৰ পৰা মুক্তি পাব ধৰিছে। ইয়াৰ উপৰিও যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ'লে সেই ঘট জল আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বস্তুসমূহ ৰখা ঠাইত ছটিয়াব পাৰে। এনে কৰিলে ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত থকা কুদৃষ্টি অৰ্থাৎ মুখ লগা বা অশুভ শক্তিসমূহৰ পৰা মুক্তি পাব পাৰি। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান দুগুণ বৃদ্ধি হ'ব। মান্যতা আছে যে আমাক জীয়াই থাকিবৰ বাবে যিদৰে খাদ্যৰ প্ৰয়োজন ঠিক তেনেদৰে ঘৰৰ মন্দিৰ বা ৰাজহুৱা মন্দিৰত এটা ঘট জল থকাটো অতিকে প্ৰয়োজন। গোসাঁই ঘৰত বা মন্দিৰত ঘট হিচাপে ৰখা পাত্ৰটো তামৰ বা পিতলৰ হোৱাটো উচিত। মন্দিৰত ৰখা পাত্ৰটোৰ পানীখিনি সাগৰৰ সদৃশ। সাগৰত যিদৰে সকলোবোৰ সমাহিত হৈ যায় ঠিক তেনেদৰে আমাৰ জীৱনৰ দুখবোৰো নাইকিয়া হোৱাত এই ঘট জলখিনিয়ে যথেষ্ট সহায় কৰে। মন্দিৰত ৰখা সেই পানীখিনি আপোনালোকে প্ৰসাদ হিচাপেও গ্ৰহণ কৰিব পাৰে, কিন্তু কেতিয়াও এই ঘট জল আপোনালোকে তুলসীৰ তলত অৰ্পণ নকৰিব। বন্ধু বান্ধৱীসকল, আৰু এটা কথা সদায় মনত ৰাখিব, মন্দিৰৰ পানীখিনি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা পাত্ৰটো তামৰ হ'লে সকলোতকৈ উত্তম বুলি বিবেচনা কৰা হয়, কিয়নো তামৰ ঘটত ৰখা পানীত কপাৰ আৰু আয়ন মিশ্ৰিত হৈ পানীৰ বেক্টেৰিয়া ধ্বংস কৰে। লগতে বন্ধু বান্ধৱীসকল, সদায় এটা কথা ধ্যান দিব যে মন্দিৰত ঘট স্থাপনৰ সময়ত সদায় পানীখিনি পবিত্ৰ আৰু শুদ্ধ কৰি ল'ব লাগে। ঘট জলখিনি শুদ্ধ কৰিবলৈ আপুনি এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰি ঘট জলত পানীখিনি ভৰাব পাৰে আৰু এই মন্ত্ৰটো হৈছে ওম অপবিত্ৰায় পবিত্ৰায় নমঃ। এই মন্ত্ৰটো আপোনালোকে 3 বাৰ উচ্চাৰণ কৰি ঘটত পানীখিনি ভৰাব লাগে। লগতে আপোনালোকে ঘট জল সপ্তাহত এবাৰ বা প্ৰতিদিনে ৰাতিপুৱাও সলনি কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া আলোচনা কৰোঁ আহক আমাৰ গোসাঁই ঘৰ বা মন্দিৰত জ্বলোৱা
বন্তি গছি কেনেকুৱা আৰু কি ধাতুৰ হোৱাটো উচিত। অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত চাকি জ্বলোৱাটো পবিত্ৰ আৰু শুভ কাৰ্য বুলি গণ্য কৰা হয়। কিন্তু বন্ধু বান্ধৱীসকল, কেতিয়াবা বাৰু আপোনালোকে লগতো এনেকুৱা হৈছে নেকি যে মন্দিৰত চাকি জ্বলোৱাৰ সময়ত বহু চেষ্টা কৰিও চাকি গছি জ্বলাব পৰা নাই, নাইবা জ্বলোৱাৰ লগে লগে নুমাই যায়। আৰু এনেকৈ হোৱাৰ ফলত আপোনাৰ মনত নিশ্চয় কিছুমান নেগেটিভ অৰ্থাৎ বেয়া ভাৱ আহে। মই কিবা ভুলেই কৰিলোঁ নেকি, নে কিবা বিপদৰ আগজাননী, এই সকলোবোৰ আজি আলোচনা কৰিম। লগতে আপুনি কেতিয়াবা জ্বলোৱা চাকি গছিৰ শলিতাত আধা জ্বলা অৱস্থাতে থাকি যায় নেকি, নতুবা সম্পূৰ্ণ জ্বলি শেষ হৈ যায় নেকি। আপুনি বাৰু কেতিয়াবা প্ৰথমতে জ্বলোৱা শলিতাডালতে পুনৰ চাকি জ্বলাইছে নেকি। যদি আপুনি তেনে ভুল কৰি আছে বা তেনে কৰে, তেনেহ'লে তাৰ পৰিণাম ভুগিবলগীয়া হ'ব পাৰে। শাস্ত্ৰ অনুসৰি আমি ঘৰত প্ৰতিদিনে সন্ধিয়া আৰু ৰাতিপুৱা চাকি জ্বলাব লাগে। আমি ঘৰত জ্বলোৱা চাকি গছ সদায় পৰিষ্কাৰ আৰু নিখুঁত হ'ব লাগে, অৰ্থাৎ কোনো ভঙা টুটা হ'ব নালাগে। ঘৰত চাকি সদায় পূজাৰ আগতে আৰু সন্ধিয়া সূৰ্য অস্ত যোৱাৰ পিছত জ্বলাব লাগে। প্ৰথমে জ্বলোৱা চাকিৰ শলিতাডাল কেতিয়াও পুনৰবাৰ জ্বলাব নালাগে। এনে কৰিলে আপুনি বাস্তু দোষত ভুগিবলগীয়া হয়। গতিকে সাৱধানে চাকি বন্তি জ্বলাব। ঘৰৰ চাকি গছি কেতিয়াও সঘনাই সলনি কৰি থাকিব নালাগে। এনে কৰিলে চাকি জ্বলোৱাৰ অৰ্থ লাভ নহয়। আৰু এটা কথাত ধ্যান দিব, চাকি জ্বলোৱাৰ সময়ত সদায় দেহ মন শুদ্ধ হৈ থাকিব লাগে। বন্ধু বান্ধৱীসকল, মন্দিৰত চাকি সদায় মাটিৰ নতুবা পিতলৰ হোৱাটো অতিকে ভাল বুলি কোৱা হয়। লগতে চাকি জ্বলাওঁতে সদায় দীপজ্যোতি পৰম ব্ৰহ্ম মন্ত্ৰ উচ্চাৰণ কৰিহে জ্বলাব লাগে। বন্ধু বান্ধৱীসকল, মন্দিৰৰ চাকি কেতিয়াও ফুৱাই নমাব নালাগে। গতিকে প্ৰয়োজন হ'লে সৰু কোনো বস্তুৰে আলফুলে বতাহ দি নুমাব লাগে। লগতে ঘৰৰ মন্দিৰত বা গোসাঁই থাপনাত চাকি বন্তি জ্বলোৱাত সদায় কপাহৰ সূতাহে ব্যৱহাৰ কৰিব লাগে। এনে কৰিলে অতিকে শুভ ফল পোৱা যায় বুলি মান্যতা আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিব আৰু উপকৃত কৰিব। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ।